নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল। তো দাদাসকল, আজি আপোনালোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু হাতিম আলিছ লাইভ চেনেললৈ আপোনালোক বন্ধু বান্ধৱী সকলোকে মই মোৰ অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' এখন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি মই অকণমান ব্যতিক্ৰমী ধৰণৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খন চাই অশেষ উপকৃত হ'ব পাৰিব। তো কথা হ'ল কি, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম তিতা কেৰেলা খেতিৰ বিষয়ে। আজি মই আপোনালোকক যিখন তিতা কেৰেলাৰ খেতি দেখুৱাম, নিশ্চয় আপোনালোকক জনাই দিম যে এই খেতিত কোন ধৰণৰ বিধান লগোৱা হৈছিল, লগোৱাৰ পদ্ধতি, মাটিৰ গুণাগুণ, মাটিৰ অম্লতা, গোবৰৰ সাৰৰ প্ৰয়োজন কিমান দিব লাগিব বিঘাই প্ৰতি, আৰু যতন কি ধৰণে কৰিলে আটাইতকৈ বেছি ফলন পোৱা যাব, আৰু কোনটো ছিজনত এই তিতা কেৰেলা খেতি কৰিলে আটাইতকৈ বেছি লাভান্বিত হ'ব পৰা যাব। আৰু কথা হ'ল, এই খেতিত কি সাৰ ঔষধ আপোনালোকে খটাব আৰু কি ঔষধ দিয়াৰ ফলত গছৰ ফলন বৃদ্ধি হ'ব, তো সবিশেষ মই আলোচনা কৰিবলৈ যাম। মই প্ৰথমতে আপোনালোকৰ লগত আলোচনা কৰিম মাটিৰ গুণাগুণৰ কথা। মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব আৰু কেনেকুৱা ধৰণৰ মাটিত তিতা কেৰেলা খেতিৰ বাবে বৰ উপযোগী। মাটিখনৰ তাৰমানে অম্লতা বেছি থকা মাটিত ভাল হয়, ওখ এঢলীয়া মাটি হ'ব লাগিব যাতে পানী জমা নহয়। এতিয়া কিন্তু ধাৰাসাৰ বৰষুণ দি আছে, মুষলধাৰ বৰষুণ, তথাপিও কিন্তু খেতিডৰা বহুত যতনে আছে। তো মই আপোনালোকক যিখন খেতি দেখুৱাইছোঁ মই নিজে কৰা খেতি, মই বেছি খেতি কৰাও নাই। অলৰেডি ইয়াত আধা বিঘা মাটিৰ খেতি আছে। তো ইয়াতে কিন্তু লাখ টকা এটা ইনকাম কৰাৰ ভাল এটা চ'ৰ্চ। তো বৰ্তমান যিটো ছিজন চলি আছে বা যিটো সময় চলি আছে, মে' জুন মাহত কৰিব পৰা তিতা কেৰেলা খেতি। তো মই এতিয়া আপোনালোকৰ লগত আলোচনা কৰিম কি ধৰণৰ বীজ লগোৱা হৈছিল। US 1513 13-15 বা 13-15 কেৰেলা বুলি কয়, 13-15। তো কথা হ'ল, এই ধৰণৰ তিতা কেৰেলা আপোনালোকে লগাব লাগিব। লগোৱাৰ পদ্ধতি আপোনালোকক দেখুৱাই দিছোঁ। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্বও 3 ফুট, বৰ্গ আকৃতিত লগাব লাগিব। এই ধৰণৰ লগোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, যথেষ্ট পৰিমাণে গোবৰ সাৰ দিব লাগিব। নিশ্চয় আপোনালোকে খেতিৰ ধৰাত দেখিব পাৰিছে গোবৰ সাৰ কিমান দিছোঁ। চাওক, গছৰ গুৰি গুৰিত দি দিছোঁ। গছৰ ধৰণ চেহেৰা বহুত ভাল হৈ আহিছে। এই তিতা কেৰেলা কিন্তু 13-15 গছৰ গুৰিৰ পৰা কিন্তু আগবিলাক কাটি দিব লাগিব। কেৱল গছখিনি ওপৰ ফালে উঠিবৰ কাৰণে প্ৰস্তুতি ল'ব লাগিব। আৰু এই খেতিত যেতিয়া খৰাং বতৰ আহিব, তেতিয়া কিন্তু আপোনালোকে কি দিব পাৰিব, চুপাৰ দিব লাগিব। আধা বিঘা মাটিত ধৰক মিনিমাম 20 কিলো খটাই দিব। আৰু মাজে মাজে আপোনালোকে DAP সাৰ ৰঙা যিটো আছে এইটো দি দিব পাৰিব। বিঘাই প্ৰতি 10 কিলো লাগে, আধা বিঘা আছে 5 কিলো দি দিলেই হ'ব। আৰু আপোনালোকে ঔষধটো দিব। আপোনালোকক মই কৈ দিছোঁ ঔষধ কোনটো দিলে ভাল, পকেট আৰু ইকা ইউজ কৰিলেই হ'ল। তিতা কেৰেলাত আৰু বেলেগ ঔষধৰ কোনো প্ৰয়োজন নাই। পানীয়া ঔষধ আপোনালোকে খেতিত ইউজ নকৰিব। এনেকুৱা ধৰণৰ ঔষধ আপোনালোকে খেতিত খটাওক, আপোনালোকৰ খেতি সুফলে ৰাখক, সেয়ে কামনা কৰোঁ। তো কথা হ'ল বন্ধুসকল, আপোনালোকৰ ইফালে বৰষুণ কেনে হৈছে। বৰ্তমান ছিজনত কিন্তু বৰষুণ একেলেঠাৰিয়ে পৰি আছে। বৰষুণ পৰি থকাৰ কাৰণে ইফালে জলকীয়াৰ খেতি, তাৰপিছত ভোল খেতি আৰু লেচেৰা মাহ খেতি, দাংবডি বুলি কয়, এইবিলাক খেতিৰ গছখিনি কিন্তু মৰি গৈ আছে। তিতা কেৰেলাটো ক'বই নাই, আগত যিখিনি খেতি কৰা হৈছিল। তো বন্ধুসকল, এই পদ্ধতিমতে আপোনালোকেও খেতি কৰক বুলি মই আশা কৰোঁ। আপোনালোকেও সফল হওক মই কামনা কৰোঁ। আপোনালোকে এই পদ্ধতিত খেতি কৰক আৰু এনেকুৱা ধৰণৰ খেতিত আপোনালোকে ঘাঁহ হ'বলৈ নিদিব। একদম পূৰা খেতি চাফা ৰাখিব। খেতিত এটা কথা আপোনালোকক কৈ দিছোঁ, ঘাঁহ বেছি হ'লে খেতিত কিন্তু পোকে আক্ৰমণ বেছি কৰা দেখা পোৱা যায়। তো সেই পদ্ধতিমতে আপোনালোকে খেতি কৰক। আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দিয়ক, যাতে আপোনালোকৰ খেতিৰ পৰা উপাৰ্জন কৰা ভাল এটা ৰাস্তা আপোনালোকে বিচাৰি পায়, তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল, আপোনালোকে কি মোৰ চেনেলৰ নতুন হৈ আছে যদি, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল ঘণ্টিখন আপোনালোকে লাহেকৈ বজাই দিব, যাতে মই আপোনালোকক এনেকুৱা ধৰণৰ নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে, আৰু মই যাতে আপোনালোকক সহায় সহযোগিতা কামনা কৰিব পাৰোঁ, তাৰে কামনা কৰিলোঁ। তো আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ'খন চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ।
তো বহুতে কমেণ্ট কৰিছে দাদা তিতা কেৰেলাৰ এইটো সময়ত কেনেকুৱা ধৰণৰ খেতি আৰু কি পদ্ধতিত কৰিলে আটাইতকৈ ভাল ফলন পোৱা যাব। আৰু তিতা কেৰেলাৰ গছ যেতিয়া চাংগৈ পাবগৈ তেতিয়া আপোনালোকে এই গছত ট্ৰিপল বুষ্টাৰ এল এটা ঔষধ আছে ভিটামিন বুলি কয়, এইটো ইউজ কৰিব। আপোনালোকে চাব গছত একদম তিতা কেৰেলা একদম প্ৰচুৰ লাগিব। তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে মোক কমেণ্টত জনাব। আশা কৰোঁ আপোনালোকে অশেষ উপকৃত হ'ব পাৰিব বুলি মই আশাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই লগ পাম সেই আশাৰে ধন্যবাদ।